আনসাৰী যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। আজি নগাঁও জিলাৰ আপুনি এটা ভিতৰৰ অঞ্চলত প্ৰদৰ্শন কৰিছে, প্ৰথমতে আপোনাৰ অনুভৱ জানিব বিচাৰিছোঁ। ফাৰ্ষ্ট অফ অল থেংক ইউ ভেৰি মাছ মিডিয়া পাৰ্চন, বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক। 2 নম্বৰ কথাটো হ'ল মই নগাঁও আহিছোঁ, আগতো আহিছিলোঁ, কিন্তু আপোনাৰ ৰূপহী, চামগুৰি, ঢিং, হাতীপাৰা, শালপাৰা আগতে অহা নাছিলোঁ। আপোনাৰ প্ৰথম আহিলোঁ, চ' আজি আহিছোঁ কুহি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল শালপাৰা। আপোনাৰ ক্লাছ 12লৈকে আছে ইয়াততো মই আহি ইয়াত বহুত ভাল লাগিছে। আই এম ভেৰি হেপী, ৰিয়েলি ভেৰি হেপী। পিপল আৰ ভেৰি ইণ্টেলিজেণ্ট পিপল অভাৰ ইয়াত, আৰু অতিথিপৰায়ণ হয়। আৰু স্পেচিয়েলি কুহি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যিটো শিক্ষাৰ মানদণ্ড ৰিয়েলি ভেৰি হাই, আৰু ষ্টুডেণ্টছ আৰ ভেৰি এক্সেলেণ্ট, সিহঁতৰ ফলাফলো বহুত ভাল। চ' আহি মোৰ বহুত ভাল লাগিছে। MD চাহাবক, আমাৰ প্ৰেচিডেণ্ট অফ দিছ ৱাণ্ডাৰফুল ইনষ্টিটিউশ্যন, টিচাৰ, নন টিচিং ষ্টাফ সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ কুহি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগত যিসকল জড়িত হৈ আছে, ওচৰ চুবুৰীয়া আৰু গাঁওবাসী সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আপুনি সমগ্ৰ অসমত ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিছে, জনপ্ৰিয়তা যথেষ্ট অৰ্জন কৰিছে। আপুনি প্ৰত্যক্ষ ৰাজনীতিলৈ অহাৰ কথা ওলাইছে, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? ধন্যবাদ বিশেষকৈ আপোনালোকলৈ, আপোনালোকে সুধি থাকে। এতিয়া কথাটো হ'ল আপোনাৰ सियासी मैदान यानी पॉलिटिक्स में कदम रखने से पहले, सियासी मैदान में कदम रखने से पहले इंसान बनना पड़ेगा। মানুহ হ'ব লাগিব আগতে, মানুহ মানুহৰ বাবে। সেয়েহে লিডাৰ বনাটো ডাঙৰ কথা নহয়। আমাৰ অৰ্থাৎ हो पिने बाव पिने सामने पीछे बहुत सारे लीडर्स हैं, बेशुमार हैं, लेकिन पहले इंसान बनना पड़ेगा। মানুহ হ'ব লাগে। ভূপেন হাজৰিকা সাহেবে কৈছিল মানুহ মানুহৰ বাবে। এই প্ৰথম মানুহ হ'ব লাগিব। 2 নম্বৰ কথাটো হ'ল পলিটিক্স ডাঙৰ কথা নহয়। মোৰ ইণ্টাৰেষ্ট হ'ল অসম, অৰ্থাৎ অসম আমাৰ ৰূপহী গুণৰণা শেষ। এইখন অসম মিজোৰামতকৈ, কেৰালাতকৈ এনেকুৱা এটা ষ্টেট হওক, পুৰে হিন্দুস্তান মে 1 নম্বৰ তালিমী বা শিক্ষাৰ ক্ষেত্ৰত 1 নম্বৰ হওক, মই সেইটো বিচাৰোঁ। সেয়েহে মই অসমৰ সাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ পৰা মই গোলাঘাট, দেৰগাঁও, ধেমাজি, বিশ্বনাথ চাৰিআলি, পিছত 15 তাৰিখৰ পিছত মই বৰাকবিলিতো যাম। মই এইটো বিচাৰোঁ ঘৰে ঘৰে कलम होना चाहिए। इसलिए मैं हर घर में कलम देखना चाहता हूँ। लेकिन सियासी मैदान में कदम रखने के लिए अभी कोई इंटरेस्ट नहीं है। लेकिन आइंदा अगर मुस्तकबिल में जरूरत हो, सियासी मैदान में जरूर कदम रखूंगा, क्यों नहीं। मेरा काबिलियत नहीं है, अगर बासलाहियत है, बाकाबिलियत है, मेरे लीगल माइंड है, मैं लॉयर पढ़ाई की, मैं कानून पता है, मौलाना अबुल कलाम आजाद, अपना जवाहरलाल नेहरू, महात्मा गांधी, गोपीनाथ बोरदोल সকলে আমাক শিকাই থৈ গৈছে। अगर सियासी मैदान में जरूरत हो, वक्त की तकाजा हो, लोगों की चाहत हो, अगर मेरे पास बाकाबिलियत और बासलाहियत है, जरूर कदम रखूंगा, कोई नहीं रोक पाएंगे। আপুনি যদি প্ৰত্যক্ষ ৰাজনীতিলৈ আহে, আপুনি কোনটো দলত যোগদান কৰিব, কোনটো দল চইচ কৰিব, কিবা ভাবিছে নেকি? এতিয়াতো মই শিক্ষাৰ কথা কৈছো, ৰাজনীতিটো দূৰৰ কথা, হয় না নহয়। আগলৈ যদি আপুনি কিবা ৰাজনৈতিক বা প্ৰত্যক্ষভাৱে আহে, এতিয়া যদি কোনো দলত নাযাওঁ, দল এটা গঠন কৰি কেনেকে হ'ব, কেনে হ'ব কওক। আপুনি কোনটো দল চইচ কৰিব? না দল যদি গঠন কৰো, হয় নট ভারতের জাতীয় কংগ্রেস, সরি ইন্ডিয়ান ন্যাশনাল কংগ্রেস, ভারতের বিজেপি, রাইজৰ দল, AUDF এনেই হল নেকি? গঠন কোনোবা একজন ব্যক্তি কৰিছে, আমি সকলে মিলি জুলি আন এটা কৰি দিম। ৰাইজৰ দল হৈ গলছে, আজিকালি আৰু এটা ওলাইছে AJP, হয় না নতুন দল। কোনটো সমষ্টিৰ পৰা ৰাজনীতি খেলিব, প্ৰতিদ্বন্দ্বিতা কৰিব? পিছৰ কথা। সমষ্টিটো আপোনাৰ ৰূপীহাটো আছে, নগাঁও লোকসভাও আছে, ধুবুৰী লোকসভাও আছে, চামগুৰিও আছে, কলিয়াবৰো আছে। আগবাঢ়িছো আৰু এটা প্ৰশ্ন লৈ, আপুনি যদি অজিত স্বজনৰ কৃপাত যদি আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হ'ব পাৰে, জৰ্জৰিত অসমখনৰ আপুনি কোনকেইটা সমস্যা বেছি গুৰুত্ব দিব সমাধানৰ ক্ষেত্ৰত? না এইটো নহয়, আচলতে মইতো সেইটো চোচা নাই। মই এতিয়াই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি আছো, হয় না নহয়। আগতে শিক্ষাটো আমি আগবাঢ়ি লৈ যাব লাগে। কেৰালা আৰু কৰ্ণাটক আগত মই দেখিছো অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ মাজত ইউনিয়ন টেৰিটৰিজ আৰু ষ্টেটছৰ মাজত 1 নম্বৰ মই দেখিব বিচাৰো। আমাৰ চিফ মিনিষ্টাৰ সাহেবে কৈছে 5টাৰ মাজত এটা, মইতো বিচাৰো প্ৰথম হ'ব লাগে। সেইটোৱে মোৰ ড্ৰিম। থেংক ইউ ভেৰি মাছ মিডিয়া পাৰ্চন। ফাইনেল কুৱেশ্যন, আপুনি শিক্ষিত এজন যুৱক হিচাপে গোটেই অসমে চিনি পায়, গতিকে আপুনি অসম মাতৃৰ এজন সুযোগ্য সন্তান, গতিকে শিক্ষাক লৈ আপুনি সমাজখনৰ লাঞ্ছিত বঞ্চিত আমাৰ জাতিটোৰ বাবে কি ক'ব? শিক্ষাই হ'ল জাতিৰ মেৰুদণ্ড, কলমে হ'ল তাৰ অস্ত্ৰ। সেয়েহে মানুহ শিক্ষিত হ'ব লাগে, পজিটিভ শিক্ষিত হ'ব লাগে। শিক্ষিত হৈ যদি তাকৰ গোলাম হৈ যায় তেনেহ'লে নহ'ব। तुमको स्वाधीन होना पड़ेगा। भारत की संविधान आर्टिकल 21 और 19 तुमको सिखाया है। बाबा साहेब आम्बेडकर আমাক সংবিধান দি থৈ গৈছে। সেয়েহে মই সকলো শিক্ষিত যুৱক যুৱতীসকলক ক'ব বিচাৰিম, আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যায় আমি সংবিধান ভালকৈ বুজিব লাগিব। মই সকলোকে অধিকাৰ দিছে, ফাণ্ডামেণ্টেল ৰাইট দিছে। আজি কোনো এজনী ছোৱালী এইখন স্কুলেৰে বুজাইছে না ৰেসপন্সিবল সিটিজেন কেনেকৈ হ'ব লাগে, ডেমক্ৰেসি কেনেকৈ, ভাৰতবৰ্ষৰ নাম কেনেকৈ চলাব লাগিব, মহাত্মা গান্ধী কেনেকৈ দেশ দেখাই থৈ গৈছে, সুভাষ চন্দ্ৰ বোস, কনকলতা বৰুৱা কেনেকৈ দেখাই থৈ গৈছে। আমি সেইখন ভাৰতবৰ্ষ আমি
বনাব লাগিব আৰু সেইখন অসম আমি বনাব লাগিব অসম यूनिटी इन डाइवर्सिटी में पूरे हिंदुस्तान में 1 नंबर स्टेट आसाम है मैं कहना चाहता हूँ मैं तो दिल्ली में गया मुंबई में हरियाणा उत्तर प्रदेश पूरे हिंदुस्तान में मैं चक्कर लगाया मुझको पता है लेकिन অসমত লৈ ফখৰ महसूस करा आई एम सन ऑफ दिस सॉइल मैं देखिए বিচাৰো অসম पूरा हिंदुस्तान में पूरा वर्ल्ड में एक बेमिसाल स्टेट होना चाहिए जो यूनिटी इन डाइवर्सिटी ইয়াত হিন্দু থাকে মুছলমান থাকে শিখ থাকে ইসাই থাকে ট্ৰাইবেল থাকে বৌদ্ধ থাকে কাৰ্বি বড়ো সকলোৱে থাকে হয় না নহয় আমি মিলা প্ৰীতিৰে থাকিব লাগিব তেনেহলে অসমখন আগুৱাই লৈ যাব পাৰিম অসম আমাৰ উপহি গুণৰণা হেক ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ थैंक यू वेरी मच सारे जहां से अच्छा हिंदुस्तान हमारा हम बुलबुले हैं इसकी है गुलिस्तान हमारा मजहब में सिखाता आपस में बैर रखना हिंदी के हम वतन है हिंदुस्तान हमारा